নমস্কাৰ, আমি আজি গ্ৰেড 4 পৰীক্ষাৰ কাৰণে সাধাৰণ গণিতৰ কেইটামান প্ৰশ্ন আৰু তাৰ সমাধান লৈ আহিছোঁ। আমাৰ প্ৰথম প্ৰশ্ন হ'ল এটা আয়তৰ দিশ 60 সেন্টিমিটাৰ আৰু প্ৰস্থ 20 সেন্টিমিটাৰ হ'লে ইয়াৰ পৰিসীমা উলিওৱা। সো আমাক দিয়া আছে যে আয়তৰ দিশ 60 সেন্টিমিটাৰ, প্ৰস্থ 20 সেন্টিমিটাৰ। সো আয়তৰ পৰিসীমা কেনেকৈ উলিওৱা হয়? আয়তৰ পৰিসীমা উলিওৱা হয় 2 ইনটু দিশ প্লাস প্ৰস্থ। হয়, আমাৰ সূত্ৰটো হ'ল 2 ইনটু দিশ প্লাস প্ৰস্থ। গতিকে আমাৰ কি হ'ব 2 ইনটু 60 প্লাস 20 সেন্টিমিটাৰ ইকুৱেল হ'ব 2 ইনটু 80 সেন্টিমিটাৰ। গতিকে আমাৰ উত্তৰ হ'ব 160 সেন্টিমিটাৰ। আৰু আমাৰ অপশ্যনত দি আছে অপশ্যন সি 160 সেন্টিমিটাৰ। গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব 160 সেন্টিমিটাৰ। ইয়াৰ পিছত আমি নেক্সট প্ৰশ্নলৈকে আহিছোঁ। নেক্সট প্ৰশ্ন দিয়া আছে এখন আয়তাকাৰ শিশু উদ্যানৰ দিশ 200 মিটাৰ, প্ৰস্থ 150 মিটাৰ। ইয়াৰ পৰিসীমাত বেৰ দিলে প্ৰতি মিটাৰ 20 টকা হাৰত কিমান খৰচ হ'ব? সো আমাক এই ক্ষেত্ৰতো কি দিয়া আছে যে শিশু উদ্যানখন আয়তাকাৰ, হয়, আৰু তাত দিয়া আছে উদ্যানখনৰ দিশ আছে 200 মিটাৰ আৰু প্ৰস্থ 150 মিটাৰ। গতিকে আমি প্ৰথম উদ্যানখনৰ পৰিসীমা উলিয়াম। সো পৰিসীমা কি হ'ব 2 ইনটু দিশ প্লাস প্ৰস্থ। গতিকে 2 ইনটু 200 মিটাৰ প্লাস 150 মিটাৰ। গতিকে 2 ইনটু 350 মিটাৰ। 2 ইনটু 350 মিটাৰৰ পৰিসীমা কিমান হ'ব 700 মিটাৰ। আৰু আমাক দিয়া আছে যে প্ৰতি মিটাৰত খৰচ হয় বেৰ দিওঁতে 20 টকা। গতিকে 700 মিটাৰত কিমান খৰচ হ'ব 700 ইনটু 20, গতিকে 14,000 টকা। আৰু আমাৰ অপশ্যন দিয়া আছে অপশ্যন ডি 14,000 টকা। গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। ইয়াৰ পিছত আমি নেক্সট প্ৰশ্নলৈকে আহিছোঁ। নেক্সট প্ৰশ্ন দিয়া আছে 36 সেন্টিমিটাৰ পৰিসীমাযুক্ত এটা সুষম ত্ৰিভুজ আৰু এটা সুষম চতুৰ্ভুজৰ বাহুৰ জোখ নিৰ্ণয় কৰা। সো ইয়াত দুটা বস্তুৰ বাহুৰ জোখ ওলাব দিছে, এটা হ'ল সুষম ত্ৰিভুজ, আনটো হ'ল সুষম চতুৰ্ভুজ, কিন্তু তাৰ পৰিসীমা একে 36 সেন্টিমিটাৰ। সো প্ৰথম ক্ষেত্ৰত কি হ'ব সুষম ত্ৰিভুজৰ পৰিসীমা 36 সেন্টিমিটাৰ আৰু ত্ৰিভুজৰ পৰিসীমা উলিওৱা সূত্ৰটো হ'ল 3 ইনটু বাহু, হয়। গতিকে according to question কি হ'ব 3 ইনটু বাহু ইকুৱেল 36 সেন্টিমিটাৰ। গতিকে এটা বাহুৰ জোখ কিমান হ'ব 36/3 ইকুৱেল 12 সেন্টিমিটাৰ। গতিকে সুষম ত্ৰিভুজৰ প্ৰতিটো বাহুৰ জোখ হ'ব 12 সেন্টিমিটাৰ। ঠিক সেইদৰে চতুৰ্ভুজৰ ক্ষেত্ৰত কি হ'ব সুষম চতুৰ্ভুজৰ পৰিসীমা 36 সেন্টিমিটাৰ। চতুৰ্ভুজৰ পৰিসীমা কেনেকৈ উলিওৱা হয় 4 ইনটু বাহু, হয়। সো 4 ইনটু বাহু ইকুৱেল 36। সো এটা বাহুৰ জোখ কিমান হ'ব 36/4 9 সেন্টিমিটাৰ। গতিকে সুষম চতুৰ্ভুজটোৰ প্ৰতিটো বাহুৰ জোখ হ'ব 9 সেন্টিমিটাৰ। আমি উত্তৰ কি পালো 12 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ। গতিকে আমাৰ অপশ্যন দিয়া আছে অপশ্যন এ 12 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ। ইয়াৰ পিছত আমি নেক্সট প্ৰশ্নলৈকে আহিছোঁ। নেক্সট প্ৰশ্ন দিয়া আছে এটা সুষম পঞ্চভুজৰ পৰিসীমা 125 সেন্টিমিটাৰ, ইয়াৰ প্ৰতিটো বাহুৰ জোখ কিমান? সো পঞ্চভুজ মিন্স 5টা বাহু থকা এটা সেট, হয়। গতিকে আমাক দিয়া আছে যে সুষম পঞ্চভুজৰ পৰিসীমা 125 সেন্টিমিটাৰ। পঞ্চভুজৰ পৰিসীমা কেনেকৈ উলিওৱা হ'ব 5 ইনটু বাহু, হয়। according to question 5 ইনটু বাহু 125 সেন্টিমিটাৰ। গতিকে এটা বাহুৰ জোখ কিমান হ'ব 125/5 125/5 ইকুৱেল 25 সেন্টিমিটাৰ। গতিকে পঞ্চভুজৰ প্ৰতিটো বাহুৰ জোখ হ'ব 25 সেন্টিমিটাৰ। আৰু আমাক অপশ্যন দিয়া আছে অপশ্যন বি 25 সেন্টিমিটাৰ। গতিকে আমাৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন বি। ইয়াৰ পিছত আমি নেক্সট প্ৰশ্নলৈকে আহিছোঁ। নেক্সট প্ৰশ্ন দিয়া আছে বৰ্গাকাৰ খেলপথাৰ এখনত বেৰ দিওঁতে প্ৰতি মিটাৰত 35 টকা হিচাপত মুঠ খৰচ হয় 4,480 টকা। খেলপথাৰখনৰ প্ৰতিটো বাহুৰ জোখ কিমান হ'ব? ইণ্টাৰেষ্টিং কুৱেশ্যন আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন। আমাক কি দিয়া আছে যে বৰ্গাকাৰ খেলপথাৰ এখনৰ পৰিসীমাত বেৰ দিওঁতে খৰচ হয় 4,480 টকা আৰু প্ৰতি মিটাৰত খৰচ কিমান দি আছে 35 টকা। গতিকে আমি ইয়াৰ পৰা পৰিসীমাটো উলিয়াব পাৰিম। তাৰ পৰিসীমা কিমান? আমি টোটেল খৰচক প্ৰতি মিটাৰৰ খৰচৰে ডিভাইড কৰিলে আমাৰ কি ওলাব পৰিসীমাটো ওলাব। গতিকে বৰ্গাকাৰ খেলপথাৰখন বেৰ দিয়াৰ মুঠ খৰচ কিমান 4,480 টকা, প্ৰতি মিটাৰ খৰচ হয় 35 টকা, হয়। খেলপথাৰখনৰ পৰিসীমা কিমান হ'ব 4,480/35, হয়। 4,480/35 ইকুৱেল কিমান হ'ব 128। আৰু আমি বৰ্গৰ পৰিসীমা কি পাওঁ 4 ইনটু বাহু, অৰ্থাৎ according to question কি হ'ব 4 ইনটু বাহু ইকুৱেল 128। গতিকে বাহু এটা বাহুৰ দিশ কিমান হ'ব 128/4 ইকুৱেল 32
মিটাৰতে হ'ব। গতিকে বৰ্গাকাৰ খেলপথাৰখনৰ বাহুৰ দিশ হ'ব 32 মিটাৰ। আৰু আমাৰ শুদ্ধ উত্তৰ দিয়া আছে অপশ্যন চি 32 মিটাৰ। ধন্যবাদ।